জয় হিন্দ দোস্ত ফ্ৰম আছাম সংবাদ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল পোৱাৰ মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে এইখন অসম চৰকাৰৰ জিলা গৃহৰক্ষী অধীক্ষকৰ কাৰ্যালয় নলবাৰী জিলা তাং 8/1/2024 তাৰিখে এইখন হেং কৰিছে আৰু এই জাননীখনত কি দিয়া আছে আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব আৰু ক'ৰ পৰা চাইছে এটা কমেণ্ট যোগে জনাব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ইয়াতে ইয়াৰ দ্বাৰা নলবাৰী বাক্সা আৰু তামোলপুৰ জিলাৰ সমূহ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীজনক জনোৱা হয় যে বৰ্তমান কৰ্তব্যত মকৰল হৈ নথকা তথা ম্যাদ শেষ হোৱা গৃহৰক্ষী জোৱানসকলক পুনৰ বাছনি তথা ম্যাদ বৃদ্ধিৰ বাবে অহা ইংৰাজী 12/1/2024 তাৰিখৰ পৰা 22/1/2024 তাৰিখৰ ভিতৰত নলবাৰী জিলাৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত আবেদন পত্ৰ জমা দিবৰ বাবে অনুৰোধ জনোৱা হ'ল আবেদনৰ লগত বুনিয়াদী প্ৰশিক্ষণৰ মূল প্ৰমাণপত্ৰ জন্মৰ প্ৰমাণপত্ৰ স্কুল চাৰ্টিফিকেট আধাৰ কাৰ্ড পান কাৰ্ড মোবাইল নম্বৰ আৰু 3 কপি ফটো জমা দিব লাগিব জিলা সমাজস্থা গৃহৰক্ষী বাহিনী নলবাৰী জিলা তো আপোনালোকে নিশ্চয় গম পাইছে নলবাৰী বাক্সা আৰু তামোলপুৰ জিলাৰ যিসকল গৃহৰক্ষী জন আছে সকলোৱে 12/1/2024 তাৰিখ আৰু 22/1/2024 তাৰিখৰ ভিতৰত এই পত্ৰখিনি আপোনালোকে জমা দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব সকলোৱে সহায় হ'ব আৰু তো আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত।